Hello, my dear students. তোমালোক আটাইকে এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু ভাৰতৰ স্বাধীনতা দিৱস। এই সম্পৰ্কে আজি আমি 30টা অতি দৰকাৰী প্ৰশ্ন ইয়াত আগবঢ়াইছোঁ। সাধাৰণতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত স্বাধীনতা দিৱস সম্পৰ্কে যি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় তাত এনেধৰণৰ প্ৰশ্নসমূহ প্ৰায়ে সোধে আৰু তেনেকুৱা কেইটামান প্ৰশ্ন তোমালোকে আগবঢ়াইছোঁ। তোমালোকে নিশ্চয়কৈ ভাল পাবা। ভিডিঅ'টি সম্পূৰ্ণকৈ চাবা আৰু তোমালোকে ভিডিঅ'টি চাই কেনেকুৱা পালা আমাক কমেণ্ট যোগে জনাবলৈ নাপাহৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাই আছা তোমালোকৰ মৰমৰ ইউটিউব চেনেল বেষ্ট এক্সাম গাইড। আহাচোন বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ কি আছে তাকে বিতংকৈ জানি লওঁ। এটি প্ৰশ্ন দি আছে, ভাৰতে কেতিয়া ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল? ইয়াত আমাক যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। ভাৰত বৰ্তমান এখন স্বাধীন ৰাষ্ট্ৰ আৰু এই স্বাধীনতা 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই লাভ কৰি আছিল। তাৰ পূৰ্বে ভাৰত ব্ৰিটিছ বা ইংৰাজৰ শাসনাধীন আছিল। গতিকে আছিল আমাৰ প্ৰথম প্ৰশ্নটি। দ্বিতীয় প্ৰশ্ন, কোন তাৰিখে ভাৰতত স্বাধীনতা দিৱস পালন কৰা হয়? ইয়াত বিকল্প হৈছে 5 ছেপ্টেম্বৰ, 26 জানুৱাৰী, 2 অক্টোবৰ আৰু 15 আগষ্ট। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰতত প্ৰতি বছৰে 15 আগষ্টৰ দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। শুদ্ধ উত্তৰটো গম পালোঁ। 5 ছেপ্টেম্বৰত ভাৰতত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। 26 জানুৱাৰীৰ দিনটো ভাৰতত গণৰাজ্য দিৱস পালন কৰা হয় আৰু 2 অক্টোবৰৰ দিনটো ভাৰতত গান্ধী জয়ন্তী পালন কৰা হয়। তোমালোকে নিশ্চয় এইখিনি ইতিমধ্যে জানা। পৰৱৰ্তী প্ৰশ্ন, এটা কথা মন কৰিবা যে ভাৰতত 15 আগষ্টত স্বাধীনতা দিৱস পালন কৰা হয়। কেৱল ভাৰতেই নহয়, ইয়াৰ উপৰি আন কেইখনমান দেশতো 15 আগষ্টত স্বাধীনতা দিৱস পালন কৰা হয়। আহাচোন বাৰু কোনকেইখন দেশে 15 আগষ্টত স্বাধীনতা দিৱস পালন কৰে তাকে জানি লওঁ। 1947 চনৰ 15 আগষ্টত প্ৰায় 2 শতিকা ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ অন্তত ভাৰতে স্বাধীনতা লাভ কৰে আৰু 2025 চনত জাতিটোৱে স্বাধীনতাৰ 79 বছৰ সম্পূৰ্ণ কৰিব। কিন্তু এই তাৰিখত স্বাধীনতা লাভ কৰা একমাত্ৰ ভাৰতেই নহয়, আন দেশসমূহৰ ভিতৰত দক্ষিণ কোৰিয়া, উত্তৰ কোৰিয়া, বাহৰেইন, কংগো গণৰাজ্য আৰু লিচেনষ্টাইন এই দেশসমূহতো 15 আগষ্টতে স্বাধীনতা দিৱস পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ স্বাধীনতা দিৱসত কোনে লালকিল্লাত পতাকা উত্তোলন কৰে? বিকল্প হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু ভাৰতৰ বৈদেশিক মন্ত্ৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে 15 আগষ্টৰ দিনা লালকিল্লাত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, চৰ্দাৰ বল্লভভাই পেটেল, জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আছিল পণ্ডিত জৱাহৰলাল নেহৰু। আৰু যদি কোৱা হয় ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী কোন আছিল, তেন্তে উত্তৰ হ'ব ইন্দিৰা গান্ধী। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ জাতীয় পতাকাখনত থকা 3টা ৰঙৰ ক্ৰম কি কি? এই জাতীয় পতাকাখন দেখা পাইছোঁ, ইয়াত কি ক্ৰম হিচাপে আছে ওপৰৰ পৰা যদি তললৈ হিচাপ কৰোঁ, ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ওপৰে গেৰুৱা, মাজত শুকুলা, তলত শ্যামল। গতিকে আমাৰ উত্তৰটি এনেকুৱা হ'ব গেৰুৱা, বগা আৰু সেউজীয়া। গতিকে আমাৰ খ বিকল্প যিটো দিয়া আছে সেয়া শুদ্ধ উত্তৰ হ'ব। ভাৰতৰ জাতীয় পতাকাৰ মাজত থকা চক্ৰটোৰ নাম কি? এই জাতীয় পতাকা যেতিয়া আমাৰ উত্তোলন হয়, এই যে মাজত যিটো বগাৰ মাজত যিটো চক্ৰ আছে এইটো কি নামেৰে জনা যায়? বিকল্প যে ভাৰত চক্ৰ, অশোক চক্ৰ, ধৰ্ম চক্ৰ, সময় চক্ৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অশোক চক্ৰ। পৰৱৰ্তী প্ৰশ্ন, অশোক চক্ৰত কেইটা দণ্ড আছে? এই যিটো অশোক চক্ৰ আমি দেখা পাইছোঁ ছবিত, এই অশোক চক্ৰত কিমানটা দণ্ড বা শলা আছে? ইয়াত বিকল্প হৈছে 20টা, 22টা, 24টা আৰু 26টা। শুদ্ধ উত্তৰ হৈছে 24টা শলা আছে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি? ইয়াত বিকল্প দি আছে বন্দে মাতৰম, জনগণ মন, সাৰে জাহাঁ সে আচ্ছা, জয় হিন্দ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব জনগণ মন। এয়া হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বা নেশ্যনেল এন্থেম। আমি নিশ্চয় সকলোৱে জানো যে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটি আমি 52 ছেকেণ্ডত 52 ছেকেণ্ডছত গাই সম্পূৰ্ণ কৰিব লাগে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনে ৰচনা কৰিছিল? বিকল্প দি আছে বংকিম চন্দ্ৰ চট্টোপাধ্যায়, ৰবীন্দ্ৰনাথ ঠাকুৰ, মোহাম্মদ ইকবাল, সুভাষ চন্দ্ৰ বসু। শুদ্ধ উত্তৰটি হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বা নেশ্যনেল এন্থেম জনগণ মন এয়া ৰচনা কৰিছিল। আৰু এই ৰচনাটি মূলতঃ বাংলা ভাষাতহে আছিল। পৰৱৰ্তী প্ৰশ্ন, বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল?
ৰবীন্দ্ৰনাথ ঠাকুৰ, বংকিম চন্দ্ৰ চট্টোপাধ্যায়, সৰোজিনী নাইডু, জৱাহৰলাল নেহৰু। ইয়াৰ শুদ্ধ বিকল্পটি হ'ব বংকিম চন্দ্ৰ চট্টোপাধ্যায় বা বংকিম চন্দ্ৰ চেটাৰ্জী। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ আন্দোলন ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? কুইট ইণ্ডিয়া মুভমেণ্ট বুলিও জনা যায়। এয়া আৰম্ভ হৈছিল 1942 চনৰ আগষ্ট মাহত। আৰু এই আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে এটি জনপ্ৰিয় তেওঁৰ শ্লোগান আছিল ডু অৰ ডাই, কৰেংগে ইয়া মৰেংগে, কৰিম কিংবা মৰিম। গতিকে ভাৰত ত্যাগ আন্দোলন 1942 চনত আছিল। ইয়াক আগষ্ট ৰিভলিউশ্যন বা আগষ্ট বিপ্লৱ নামেৰেও জনা যায়, কিয়নো এই আন্দোলনটি 1942 চনৰ আগষ্ট মাহত আৰম্ভ হৈছিল। স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই এয়া লাভ কৰিহে এৰিম, এই উক্তিটো কাৰ আছিল? বিকল্প দি আছে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, বাল গংগাধৰ তিলক, সুভাষ চন্দ্ৰ বসু। শুদ্ধ উত্তৰ হৈছে বাল গংগাধৰ তিলক। এইগৰাকী হৈছে বাল গংগাধৰ তিলক, তেখেতে এই কথাষাৰ কৈছিল। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোনগৰাকী স্বাধীনতা সংগ্ৰামীক অসম কেশৰী নামেৰে জনা যায়? গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, অম্বিকাগিৰি ৰায়চৌধুৰী, কনকলতা বৰুৱা। শুদ্ধ উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰী। এইগৰাকী ব্যক্তিক অসম কেশৰী নামেৰে জনা যায়। পঞ্জাৱ কেশৰী বুলি ক'লে লালা লাজপত ৰায়ক বুজায়, আৰু অসম কেশৰী বুলি ক'লে অম্বিকাগিৰি ৰায়চৌধুৰীক বুজায়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ জাতীয় পতাকাখনৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান? দীঘলে কিমান হ'ব, প্ৰস্থ কিমান হ'ব লাগে বহলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 3:2, 3:2। এই অনুপাতত দীঘ আৰু প্ৰস্থৰ অনুপাত থাকে এয়া ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমীয়া মহিলা কনকলতা বৰুৱা ক'ত শ্বহীদ হৈছিল? ইয়াত আমাক বিকল্প দিছে গহপুৰ থানা, তেজপুৰ থানা, শিৱসাগৰ থানা আৰু যোৰহাট থানা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গহপুৰ থানাত ভাৰতৰ পতাকা উত্তোলন কৰিব যাওঁতে ইংৰাজৰ গুলীত নিহত হৈছিল কনকলতা বৰুৱা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ জাতীয় পতাকাৰ ডিজাইনাৰ কোন বা এই পতাকাৰ আৰ্হি কোনে প্ৰস্তুত কৰিছিল? বিকল্প হৈছে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, পিংগলি ভেংকায়া আৰু সুভাষ চন্দ্ৰ বসু। শুদ্ধ উত্তৰ হৈছে পিংগলি ভেংকায়া। এইগৰাকী ব্যক্তি হৈছে পিংগলি ভেংকায়া, তেখেতে ভাৰতৰ জাতীয় পতাকাৰ আৰ্হি বা ডিজাইন প্ৰস্তুত কৰিছিল। কুৱেশ্যন নম্বৰ 17, জয় হিন্দ শ্লোগানটো কোনে দিছিল? মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু, ভগত সিং। শুদ্ধ উত্তৰ সুভাষ চন্দ্ৰ বসু। এইগৰাকী ব্যক্তিয়ে জয় হিন্দ শ্লোগানটো আগবঢ়াইছিল। তেখেতৰ অন্যতম জনপ্ৰিয় যিটো শ্লোগান আছিল, তোমালোকে মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল? ইয়াত আমাক যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব ভাৰতৰ সংবিধানখন 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা কাৰ্যকৰী হৈছিল বা বলবৎ হৈছিল। আৰু ভাৰতৰ সংবিধানখন গৃহীত হৈছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। পৰৱৰ্তী প্ৰশ্ন, ভাৰত বিভাজন কৰি পাকিস্তান গঠন কৰা হৈছিল, এই বিভাজনৰ লগত কোনজন ভাইচৰয় জড়িত আছিল? বা প্ৰশ্নটো এনেকৈ দিব পাৰে যে ভাৰত বিভাজনৰ লগত কোনজন ভাইচৰয় জড়িত আছিল? লৰ্ড কাৰ্জন, লৰ্ড মাউণ্টবেটেন, লৰ্ড ডেলহাউচি, লৰ্ড ৱেভেল। শুদ্ধ উত্তৰ হ'ব লৰ্ড মাউণ্টবেটেন। আমাৰ খ বিকল্প যিটো আছে, লৰ্ড মাউণ্টবেটেনে ভাৰত বিভাজনৰ লগত জড়িত আছিল। কুৱেশ্যন নম্বৰ 20, পঞ্জাৱৰ জালিৱানৱালাবাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? ইয়াত আমাক বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব 1919 চনৰ 13 এপ্ৰিল তাৰিখে জালিৱানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠিত হৈছিল? ইয়াত বিকল্প আমাক যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব 1885 চনত, মানে ক বিকল্প যিটো দিয়া আছে 1885 চনত ভাৰতৰ যিটো প্ৰথমটো ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, এয়া গঠিত হৈছিল আৰু এয়া বম্বেত গঠিত হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ বিকল্প হ'ব উমেশ চন্দ্ৰ বেনাৰ্জী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন বম্বে, পূৰ্বৰ যিটো বম্বে আৰু বৰ্তমান মুম্বাই, এই মুম্বাইত অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 23, স্বাধীন ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াত বিকল্প দিয়া আছে সুচেতা কৃপালিনী, সৰোজিনী নাইডু, ইন্দিৰা গান্ধী, প্ৰতিভা দেৱী সিং পাটিল। শুদ্ধ উত্তৰ হ'ব সুচেতা কৃপালিনী। ভাৰতৰ স্বাধীনতা সংগ্ৰামত লাল বাল পাল নামেৰে কোন তিনিজন নেতা জনপ্ৰিয় আছিল? ইয়াত চাবা লাল মানে হৈছে লালা লাজপত ৰায়, বাল মানে হৈছে বাল গংগাধৰ তিলক, পাল মানে বিপিন চন্দ্ৰ পাল। গতিকে আমাৰ ক যিটো দিয়া আছে লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল, ক বিকল্পটি শুদ্ধ উত্তৰ হয়। কুৱেশ্যন নম্বৰ 25, ভাৰতৰ কোনো ৰাজ্যৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব
সৰোজিনী নাইডু এখেত হৈছে ভাৰতৰ কোনো ৰাজ্যৰ প্ৰথম মহিলা ৰাজ্যপাল ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল বিকল্প হৈছে কিৰণ বেদী ইন্দিৰা গান্ধী শীলা দীক্ষিত অমৃতা সিং শুদ্ধ উত্তৰটি হ'ব ইন্দিৰা গান্ধী আৰু তেখেত বৰ্তমানলৈ একমাত্ৰ মহিলা প্ৰধানমন্ত্ৰী পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল ইয়াত বিকল্প দি আছে স্বচ্ছতা কৃপালিনী সৰোজিনী নাইডু প্ৰতিভা দেৱী সিং পাটিল বিজয় লক্ষ্মী পণ্ডিত শুদ্ধ উত্তৰটি হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হৈছে প্ৰতিভা দেৱী সিং পাটিল ভাৰতত এতিয়ালৈকে দুগৰাকী মহিলা ৰাষ্ট্ৰপতি হৈছে তাৰে বৰ্তমান যিগৰাকী কাৰ্যৰত আছে তেখেত হৈছে দ্ৰৌপদী মুৰ্মু Question number 28 ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ভি গিৰি ডক্টৰ জাকিৰ হুছেইন ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তেখেত হৈছিল ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি আৰু স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু তেখেতৰ জন্মদিনটো আমি শিক্ষক দিৱস হিচাপে পালন কৰোঁ গতিকে আমাৰ প্ৰশ্ন আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি উত্তৰটি হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন হয় যদি আমাক প্ৰশ্ন সোধে তেন্তে উত্তৰ হ'ব দ্ৰৌপদী মুৰ্মু Question number 29 ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল ইতিমধ্যে আমি আলোচনা কৰিছোঁ ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন Question number 30 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি বা সভানেত্ৰী কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে এনি বেসান্ত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনেকুৱা পালা কমেণ্ট কৰি জনাবাচোন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু কেনেকুৱা পালা কমেণ্ট কৰি জনাবাচোন আৰু যদি তোমালোকৰ কিবা পৰামৰ্শ আগবঢ়াব বিচাৰিছা নিশ্চয়কৈ আগবঢ়াব পাৰা আৰু যদি কিবা ভুল তথ্য আছে আমাক উলিয়াই দিবা নিশ্চয়কৈ আমি ভাল পাম আৰু তোমালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছা আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছা চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ থাকিলে আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোকক জনাইছোঁ অশেষ ধন্যবাদ